ইয়াত এটা সমান্তর প্রগতি দিয়া আছে ইয়ার 40তম পদটো নির্ণয় কৰিব কৈছে সমান্তর প্রগতিটো হল 2 4 6 8 ডট ডট এনেকে গৈ আছে ইয়াত চাৰিটা পদ দিয়া আছে 40তম পদটো কিমান হ'ব ওলাব দিছে এই বিষয়ে মই ফেসবুকতো পোস্ট দিছিলো বহুতেই কমেন্ট কৰিছে বহুতৰে শুদ্ধ হৈছে আৰু বহুতৰে ভুল হৈছে গতিকে মই আজিৰ এই ভিডিওটোত একেবাৰে সহজ পদ্ধতিত এটা সমান্তর প্রগতিৰ 40তম পদেই কক 10তম পদেই কক 15তম পদেই কক আমি কেনেকৈ ওলাব লাগে আজিৰ এই ভিডিওটোত একেবাৰে সহজ পদ্ধতিত জনাই দিবলৈ চেষ্টা কৰিম জাস্ট এটা নিয়ম জানিলেই হ'ল সমান্তর প্রগতিটোৰ যিমানতম পদে আমাক ওলাব কক তাৰ কাৰণে আমাৰ দুটা বস্তু লাগিব এটা হ'ল এৰ মান লাগিব আৰু এটা হ'ল ডিৰ মান লাগিব আৰু এৰ মান আৰু ডিৰ মান যেটো দিয়া থাকিব আমাৰ এইখিনিৰ পৰা আমি ওলাব পাৰিম কত যাব না লাগে ইয়াত এৰ মান হ'ব 2 কাৰণ প্ৰথম যেটো পদ আছে এ মানে প্ৰথম পদ ইয়াত প্ৰথম যেটো পদ আছে হেতু হ'ল 2 গতিকে এৰ মান হ'ব 2 আৰু ডি হ'ল ডিফারেন্স অৰ্থাৎ 2 নম্বৰটোৰ পৰা 1 নম্বৰটো আমি বিয়োগ কৰি দিম 2 নম্বৰটোৰ পৰা 1 নম্বৰটো বিয়োগ কৰিলে কিমান হ'ব 2 সমান্তর প্রগতি ডিৰ মান ওলাবলৈ হলে কেৱল যে 2 নম্বৰটোৰ পৰা 1 নম্বৰটো বিয়োগ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই 3 নম্বৰটোৰ পৰা 2 নম্বৰটো বিয়োগ কৰিলে হ'ব 4 নম্বৰটোৰ পৰা 3 নম্বৰটো বিয়োগ কৰিলে হ'ব মই ইয়াত 2 নম্বৰটোৰ পৰা 1 নম্বৰটো বিয়োগ কৰিছো কিমান পাইছো 2 পাইছো অৰ্থাৎ ডিৰ মান 2 আৰু এৰ মানো 2 গতিকে আমি 40তম পদটো একেবাৰে সহজ পদ্ধতিত ওলাব পাৰিম এতেকে 40তম পদ মানে কিমান a40 ইকুয়াল টু a প্লাস 39d এনেকৈ আমি লিখিব পাৰো যদি 20 ওলাব দিয়ে তেনেহলে a প্লাস 19d অর্থাৎ এক কমাই দিলে হল যেটো পদে ওলাব দিয়ক জাস্ট এক কমাই পেলাই লিখিলে হল a প্লাস মই ইয়াত 40তম পদটো ওলাইছো গতিকে a প্লাস 39d যদি তুমি 10তম পদটো উলিওয়া তেনেহলে a প্লাস 9d যদি 15তম পদটো উলিওয়া তেনেহলে a প্লাস 14d সূত্ৰৰ নিয়মটো সূত্ৰ নিজে বনাই লব পাৰিবা এই সূত্ৰটো নিজে বনাব পৰা যায় যদি 40তম পদ ওলাব দিয়ে তেনেহলে a প্লাস 39d যেহেতু ইয়াত এৰ মান কিমান আছিল 2 আৰু 39 আছিল 39 থাকিব ইনটু ডিৰ মান কিমান আছিল 2 আছিল গতিকে 2 বহাই দিম ইয়াত 2 থাকিব প্লাস আছে প্লাস 39 ৰ লগত 2 পূৰণ কৰিলে হ'ব 78 আৰু 78 আৰু 2 যোগ কৰিলে কিমান হ'ব 80 হ'ব অৰ্থাৎ এই সমান্তর প্রগতিটোৰ 40তম পদটো কিমান হ'ব 80 বহুতেই 60 বুলি দিছে কমেন্টছত গতিকে আজিৰ এই ভিডিওটোত সমান্তর প্রগতিৰ এটাৰ 40তম পদেই কক 10তম পদেই কক 15তম পদেই কক কেনেকৈ অতি সহজ পদ্ধতিত ওলাব লাগে আজিৰ এই ভিডিওটোত দেখুৱাই দিবলৈ চেষ্টা কৰিছো আশা কৰিছো তুমি অংকটো ধুনিয়াকৈ বুজি পাইছা আৰু এতিয়া মই তোমালোকক এটা অংক কৰিবলৈ দিম সেম এনেকুৱা ধৰণৰে অংক কৰিবলৈ দিম জাস্ট তোমালোকে কৰি কমেন্টছত জনাবলৈ নাপাহৰিবা অংকটো হ'ল মই তোমালোকক দি আছো প্ৰত্যেকই কৰি কমেন্টছত জনাবলৈ নাপাহৰিবা তো এই সমান্তর প্রগতিটোৰ ইয়াত এটা সমান্তর প্রগতি দি আছে এই সমান্তর প্রগতিটোৰ 15তম পদটো কিমান হ'ব তোমালোকে কমেন্টছত জনাবলৈ নাপাহৰিবা এই সমান্তর প্রগতিটোৰ 15তম পদটো কিমান হ'ব 6 8 10 ডট ডট এনেকৈ গৈ আছে গৈ পেলাই 15তম পদটো কিমান হ'ব হেতু তোমালোকে কমেন্টছ কৰি জনাবলৈ নাপাহৰিবা সূত্ৰ এইটো ব্যৱহাৰ কৰিবা 15তম পদৰ সূত্ৰ হ'ব a15 ইকুয়াল টু a প্লাস 14d হ'ব আৰু ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে লগতে মোৰ এই পেজটো বা চেনেলটো ফলো কৰি ৰাখিবা যাতে মই পৰৱৰ্তী অংক আপলোড কৰিলে তোমালোকে অতি সহজতে এই ভিডিওটো চাব পাৰা